নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এটি বিষয় লৈ আহিছোঁ। সেইটো হ'ল HSLC পৰীক্ষাৰ পিছত। তোমালোকৰ HSLC পৰীক্ষাৰ ফলাফল ঘোষণা কৰা আজি কিছুদিন হ'ল। তোমালোকৰ মাজৰ বহুতে হয়তো মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব পৰাও নাই, কিন্তু তাকে লৈ হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। বহু ছাত্ৰ ছাত্ৰীয়ে HSLC পৰীক্ষাত কিছু বেয়া ফলাফল দেখুৱাই হতাশ হৈ পৰে, কিন্তু আচলতে এইটো হতাশ হোৱাৰ সময় নহয়, কাৰণ তোমালোকৰ এইটো জীৱনৰ আৰম্ভণিহে। HSLC পৰীক্ষা হৈছে উচ্চ শিক্ষা লাভৰ বাবে যিকোনো এখন কলেজ বা উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্বাচন কৰিবলৈ তোমালোকৰ এটি পৰীক্ষা। গতিকে এই পৰীক্ষাত তোমালোকে যিয়েই নম্বৰ লাভ কৰিছা, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন অথবা যিয়েই নহওক, তোমালোকৰ সেই ফলাফলতেই এতিয়া সন্তুষ্ট থাকিব লাগিব। আচল কথা হৈছে হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষ তোমালোকৰ আগতকৈ বহু পৰিমাণে ভাল হ'ব লাগিব, আৰু এই শিক্ষাবৰ্ষৰ ফলাফলৰ ওপৰত তোমালোকৰ ভৱিষ্যত জীৱন নিৰ্ভৰ কৰিব। গতিকে মেট্ৰিকৰ বা HSLC পৰীক্ষাৰ ফলাফলতেই ৰৈ নাথাকি এতিয়া উচ্চ শিক্ষা লাভৰ বাবে তোমালোক অগ্ৰসৰ হ'বলৈ উপযুক্ত সময় আহি পৰিছে। ইতিমধ্যে তোমালোকৰ বহুতৰে এডমিশ্যন চলি আছে, আৰু দুই এদিন পিছত হয়তো এডমিশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। তাৰপিছত তোমালোকে উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে তোমালোকে নিজকে সাজু কৰি ল'বা। এতিয়াৰ পৰা মন পুতি পঢ়া শুনা কৰিবা, আৰু এখন নতুন শিক্ষানুষ্ঠানত তোমালোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবা। জীৱনৰ আৰম্ভণি এতিয়াৰ পৰাহে হ'ব। এই উচ্চ শিক্ষা আৰম্ভণিৰে পৰা যদি তোমালোকে ভালদৰে আয়ত্ব কৰিবলৈ চেষ্টা কৰা, তেতিয়াহ'লে তোমালোকৰ ফলাফল নিশ্চয় উন্নত হ'ব। আগৰ HSLC পৰীক্ষাৰ ফলাফল যিয়েই নহওক, তাতকৈ যদি উচ্চ মাধ্যমিক বিদ্যালয় অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা যদি তোমালোকৰ ভাল হয়, তেতিয়াহ'লে সেই ফলাফলৰ ওপৰত তোমালোকৰ ভৱিষ্যত জীৱনটো নিৰ্ভৰ কৰিব। গতিকে নিজকে গঢ় দিবলৈ এতিয়াৰ পৰা তোমালোকে চেষ্টা কৰিবা, আৰু সকলো দিশত তোমালোকৰ মংগলময় হওক, তাকেই কামনা কৰি আজিৰ এই ভিডিঅ'টি মই ইমানতে সামৰিছোঁ। নমস্কাৰ।